ৰাইজৰ যিটো বিপুল সঁহাৰি ইয়াত আৰু মই ভাষা নাই। মই সঁচাকৈ ধন্য যে এই ৰাইজে যেনেকৈ মোক বিপুল সঁহাৰি দিছে তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ থাকিম ৰাইজৰ ওচৰত। অশেষ ধন্যবাদ সেইসকল ধন্য ব্যক্তিসকলে যিসকলে মোক আজি দলে বলে ওলাই আহি ছাপোৰ্ট দিছে। ধন্যবাদ সেইসকল মানে ভোটাৰ ৰাইজক যে তেওঁলোকে অন্তৰৰ পৰা মোক আশীৰ্বাদ দি আছে। সবকা সাথ সবকা বিকাশ এই অৰ্থটো বুজি পাইছে ৰাইজে, লগতে সকলোৱে বুজি পাইছে যে সবকা সাথ সবকা বিকাশ। ইয়াত বিৰোধীয়ে এটা মানে বিভেদৰ যিটো সৃষ্টি কৰিছে সেইটো যে তেওঁলোক কাম নিদিয়ে সেইটো প্ৰমাণ হৈ গৈছে। এই ৰাইজৰ সংখ্যালঘুগক আমাৰ সংখ্যাগুৰুগক গোটেইসকলে একত্ৰিতভাৱে ওলাই আহিছে, তাৰ বাবে অশেষ ধন্যবাদ। অসম চৰকাৰে যিখিনি উন্নতি কৰিছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় দিলীপ শইকীয়াৰ নেতৃত্বত, মাননীয় স্থানীয় বিধায়কসকলৰ মৰমৰ বিধায়ক যিখিনি কাম কৰিছে, ৰাইজ একত্ৰিতভাৱে ওলাই আহিছে, এইটো আমাৰ কাৰণে মানে শুভ লক্ষণ। আৰু ৰাইজৰ যিটো এটা সঁহাৰি ভাষা নাই ক'বলৈ ইয়াত। আৰু প্ৰচাৰ খুব ধুনীয়া। আমাৰ প্ৰাৰ্থীজন বহুত ভোটত জয় হ'ব। আমি ৰাইজৰ ইমান উৎসাহ দেখিছোঁ, আমি পূৰা বিশ্বাসী। আমি ব্যক্তিগত আক্ৰমণ নকৰোঁ, কাৰণ তেওঁলোকৰ ওচৰত কোনো এজেণ্ডা নাই, ইছ্যু নাই, সেইকাৰণে তেওঁলোকে ব্যক্তিগত ইছ্যুটো লৈছে। আমি বিপুল ভোটত জয় হ'ম। এইটো যিদিনাখনে আপোনালোকে বক্স খুলিব মানে কাউণ্টিং হ'ব সেইদিনাখনে গম পাই যাব। কাৰণ ইয়াত নিপন ভূঞাৰ বাহিৰে বেলেগ মানে পদুমৰ বাহিৰে বেলেগ আৰু একো নাই, চব পদুম হৈ আছে।